উত্তৰ পূবত কানাডাৰ কিংবদন্তি ৰক সম্ৰাট ব্ৰায়ান এডামছ আজি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শিলঙত বাজি উঠিব ব্ৰায়ান এডামছৰ ৰক সংগীতৰ সুৰ সুদীৰ্ঘ 6 বছৰৰ পিছত ভাৰতত সংগীত পৰিৱেশনৰ বাবে আহিছে কিংবদন্তি শিল্পীগৰাকী 2018 চনৰ পিছত পুনৰ ভাৰতলৈ আহিছে ব্ৰায়ান এডামছ দেওবাৰে ব্ৰায়ান এডামছৰ সুৰত মন্ত্ৰমুগ্ধ হৈ পৰিল সমগ্ৰ কলকাতা চহৰ শীতৰ হেমেকা ৰাতি কলকাতা স্তব্ধ হৈ পৰিল কানাডাৰ কিংবদন্তি শিল্পীগৰাকীৰ ৰক সংগীত শিলঙত ব্ৰায়ান এডামছৰ সংগীত সন্ধিয়া উপভোগৰ বাবে উদ্গ্ৰীৱ হৈ আছে শত সহস্ৰ অনুৰাগী সো হেপী ইট হাৰ্টছ শীৰ্ষক ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ব্ৰায়ান এডামছে কলকাতা শিলঙৰ উপৰি গুৰুগ্ৰাম মুম্বাই বেংগালুৰু হায়দৰাবাদ আৰু গোৱাত অনুষ্ঠান পৰিৱেশন কৰি এই ইণ্ডিয়া টুৰ সামৰণি পেলাব আজি শিলঙত সেই কাৰ্যসূচীৰ বাবে ইতিমধ্যে প্ৰস্তুতি আয়োজকসকলে সম্পন্ন কৰিছে দূৰ দূৰণিৰ পৰা গৈ এই কিংবদন্তিগৰাকীৰ গীত শুনিবৰ বাবে বা অনুষ্ঠান উপভোগ কৰিবৰ বাবে তাত অসংখ্য জনৰ সমাগম হৈছে আমি আপোনালোকক তাৰ দৃশ্যসমূহ দেখুৱাইছো আমি পুনে আপোনালোকক আজি ব্ৰায়ান এডামছৰ যি অনুষ্ঠানস্থলী তালৈ লৈ যাব বিচাৰিছো য'ৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা সংযুক্ত হৈছে অমৰেন্দ্ৰ ডেকা আজি এক প্ৰকাৰ শিলং স্তব্ধ হৈ পৰিব শিলঙৰ সেই শীতৰ সন্ধিয়া আজি স্তব্ধ হৈ পৰিব কাৰণ আজি ব্ৰায়ান এডামছৰ সুৰৰ ঝংকাৰ উঠিব সুৰৰ ঝংকাৰ তুলিব ব্ৰায়ান এডামছে আজি শিলঙত কেনেকুৱা আয়োজন কিমান লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে বুলি আপুনি খবৰ পাইছে যিহেতু আপুনিও গৈ ইতিমধ্যে সেই অনুষ্ঠান উপভোগ কৰিবৰ বাবে উপস্থিত হৈছেগৈ কিমান লোক উপস্থিত হ'ব কিমানে আজি শিলঙৰ এই জৱাহৰলাল নেহেৰু ষ্টেডিয়ামৰ বাহিৰে ভিতৰে অপেক্ষা কৰি থাকিব অধীৰ অপেক্ষা কৰিব ব্ৰায়ান এডামছলৈ সেয়া এই মুহূৰ্তত ক'ব পৰা নাযায় কিন্তু আমি যেতিয়া গুৱাহাটীৰ পৰা ৰাতিপুৱা 6 বজাত যাত্ৰা কৰিছিলোঁ তেতিয়া দেখা গৈছিল যে অসংখ্য বাহনেৰে ব্ৰায়ান এডামছৰ অনুৰাগী ইতিমধ্যে শিলঙলৈ যাত্ৰা কৰিছে 3 দিন আগৰ পৰা আপোনালোকে যদি ছ'চিয়েল মিডিয়া চায় তেতিয়াহ'লে ফেচবুক হওক এক্স হেণ্ডেল হওক সকলোতে বিভিন্ন অনুৰাগীয়ে শিলঙলৈ আহি থকাৰ তেওঁলোকৰ ফটো ইতিমধ্যে শ্বেয়াৰ কৰিছে আৰু এই কথাখিনি আচলতে প্ৰমাণ দিয়ে ব্ৰায়ান এডামছৰ জনপ্ৰিয়তা কিমান অধীৰ অপেক্ষা এই আজিৰ অনুষ্ঠানটোলৈকে ব্ৰায়ান এডামছ নামটোতে এটা শিহৰণ আছে নামটোতে এটা আৱেগ আছে নামটোতে এটা উৎকণ্ঠা আছে কৌতূহল আছে বিশেষকৈ 80 দশকত আৰু 90 দশকত শৈশৱৰ পৰা কৈশোৰত আহি ভৰি দিয়া বা যৌৱনত আহি ভৰি দিয়া প্ৰতিজনৰ মুখতে আচলতে ব্ৰায়ান এডামছৰ কিছু গান মনত ৰৈ গৈছে যদিও কানাডাৰ শিল্পী সেই কানাডাৰ শিল্পীগৰাকীৰ যি সাৰ্বজনীন যি গ্ৰহণযোগ্যতা বিশ্বজুৰি সেই গ্ৰহণযোগ্যতা আহিছে কাৰণ তেওঁৰ গানসমূহে তেওঁ ৰক বা পপ মিউজিকক যিদৰে সকলোৰে মাজলৈ লৈ গৈছিল তাৰ বাবে সকলোৰে মাজত তেওঁ সৰ্বজনপ্ৰিয় হৈ পৰিছিল আমি জৱাহৰলাল নেহেৰু ষ্টেডিয়ামৰ ভিতৰৰ দৃশ্য কিছুমান দেখুৱাইছোঁ ভিতৰত ইতিমধ্যে আমাৰ এই এক্সক্লুচিভ দৃশ্য কেমেৰা পাৰ্চন দীপকৰ কেমেৰাত বন্দী হৈছে দীপক শইকীয়াৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য ইতিমধ্যে তেওঁৰ লগত অহা বেণ্ডৰ যিসকল সহযোগী আছে তেওঁলোকে তেওঁলোকৰ প্ৰাৰম্ভিক কাম কাজসমূহ কালিৰে পৰাই কৰি আছে কিছুদিন আগৰে পৰাই আচলতে উপস্থিত হৈ বিভিন্নজনে ইয়াৰ আনুষংগিক যিবিলাক কাম থাকে সেইবিলাক কৰি আছে আৰু আজি শেষ টাচটো দিয়াৰ তেওঁলোকে চেষ্টা চলাইছে ব্ৰায়ান এডামছ বুলি ক'লে সকলোৰে মনলৈ আহিলে এটা প্ৰথমতে হয়তো মনলৈ আহিব সামাৰ অফ 69 এয়া সামাৰ নহয় এয়া উইণ্টাৰ 69 নহয় 2024ৰ উইণ্টাৰত ব্ৰায়ান এডামছে শিলঙত কিদৰে আচলতে পৰিৱেশৰ সূচনা কৰে সেয়া অতিশয় আকৰ্ষণীয় হ'ব তাৰ অনুমান ইতিমধ্যে কৰিব পৰা গৈছে মোৰ সৈতে মোৰ সতীৰ্থ বুদ্ধ আছে বুদ্ধজ্যোতি বেজবৰুৱা বুদ্ধ আজি ব্ৰায়ান এডামছ আহিব আৰু ইতিমধ্যে আমি দেখিছোঁ কিদৰে শিল্পীগৰাকীৰ অনুৰাগীসকলে গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে ব্ৰায়ান এডামছ বুলি ক'লে তোমাৰ মনলৈ প্ৰথম কি কথা আহে নিশ্চয়কৈ ইতিমধ্যে আপুনি কৈছে আচলতে এটা যুগ এটা প্ৰজন্ম নহয় বহুখিনি প্ৰজন্মক একে মোহাচ্ছন্ন কৰি ৰখা এজন শিল্পী কিংবদন্তি নামটো ল'লে আমাৰ মনলৈ আহে সামাৰ অফ 69 এভৰিথিং আই ডু ইট ফৰ ইউ এণ্ড ইমানবোৰ গান আচলতে ক'বলৈ গ'লে সেই শিল্পীগৰাকীয়ে দি গৈছে যে আমি এই আজি শিলঙত আহি উপস্থিত হৈছোঁ ক'ব নোৱাৰাকৈ এক্সাইটমেণ্ট একদম বহুত বেছি ওপৰত আছে আমি ক'ব পৰা নাই কিমান বেছি ভাল লাগিব এতিয়া যি আমি ভিতৰ চৰা দেখা পালোঁ পৰিৱেশ ইতিমধ্যে আমি দেখুৱাই আছোঁ ৰাইজক ইমান সুন্দৰ পৰিৱেশ এতিয়া দিনৰ পিছত ৰাতিলৈ কি হ'ব আমি ক'ব নোৱাৰোঁ সংগীতৰ মায়েৰে মোহাচ্ছন্ন হ'ব ষষ্ঠবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছে আৰু হয়তো ইয়াৰ পিছত কেতিয়া ব্ৰায়ান এডামছ আহিব এতিয়া তেওঁ 65 বছৰ অতিক্ৰম কৰিছে গতিকে ষষ্ঠবাৰৰ বাবে ভাৰতত আহিছে কলকাতাত ইতিমধ্যে তেওঁৰ শ্ব' কৰিছে কলকাতাৰ শ্ব' আপুনি নিশ্চয় ফ'ল' কৰিছে ফেচবুকত হওক বা এক্স হেণ্ডেলত হওক তাতো দেখা গৈছে তেওঁৰ যি
গ্ৰহণযোগ্যতা, তেওঁৰ যি মূল আকৰ, তেওঁৰ প্ৰতি যি অনুৰাগীৰ তেওঁৰ প্ৰতি যি অনুৰাগ, সেই অনুৰাগ কিন্তু ক'তো কমা নাই, বা তেওঁৰ শব্দ, তেওঁৰ কণ্ঠ, তেওঁৰ সুৰৰ মায়াজালত ক'তো হিন্দেৰি হোৱা নাই 65 বছৰ বয়সত। নিশ্চয়কৈ একেখিনিয়ে যাদুৱে আচলতে আছে তেখেতৰ কণ্ঠৰ যি আচলতে সুকীয়া ব্যতিক্ৰমী যিটো আচলতে কণ্ঠ, সেই কণ্ঠৰ কাৰণে আচলতে আমি তেখেতক গ্ৰহণযোগ্যতাটো আচলতে সাৰ্বজনীন বিশ্বজনীন হৈ পৰিছে কথাটো। আৰু কলকাতাৰ শেহতীয়া যিটো প্ৰথম আচলতে কিকক হ'বলগীয়া আছিল আমাৰ শ্বিলঙৰ পৰা, কিন্তু যি কি নহওক বাৰু কলকাতাৰ পৰা আৰম্ভ হ'ল। কলকাতাৰ যি শ্ব' যোৱা ৰাতি চাইছোঁ ইউটিউবত, ভিডিঅ'খিনি ইতিমধ্যে ভাইৰেল হৈছে, আৰু এতিয়া শ্বিলঙৰ ভিডিঅ'সমূহ লাহে লাহে ভাইৰেল হ'ব। উত্তৰ পূৰ্বৰ স্কটলেণ্ড শ্বিলঙত আহিছে ব্ৰায়ান এডামছ। আমি খুব সুখী, এক্সাইটমেণ্ট। ছামাৰ অফ 69 2024 উইণ্টাৰত হয়তো কিছু সময় পিছতে অধীৰ অপেক্ষাৰত হৈ থকা যিসকল অনুৰাগী, তেওঁলোকে ষ্টেডিয়ামৰ ওচৰে পাজৰে ভিৰ কৰিব। যদিও 7 বজাৰ পৰা আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী আৰম্ভ হ'ব, তাৰ বহু পূৰ্বে দীঘলীয়া শাৰীত থিয় হ'ব লাগিব। আৰু এই দীঘলীয়া শাৰীত বহু সময় ধৰি থিয় হৈ থকা অনুৰাগীসকলৰ মাজেৰে গৈ, ষ্টেডিয়ামৰ মাজেৰে গৈ ব্ৰায়ান এডামছে যেতিয়া ঘোষণা কৰিব, হিয়াৰ আই এম, দিছ ইজ মি, হয়তো সেইখিনি মুহূৰ্তৰ পৰিৱেশ, সেইখিনি মুহূৰ্তৰ সংগীতৰ প্ৰতি যিসকলৰ অনুৰাগ আছে, যিসকলে পাশ্চাত্য সংগীত, পপ মিউজিকৰ অনুৰাগী, তেওঁলোকৰ মনত কেনেধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়, সেয়া আমিও সেই বিশেষ দৃশ্যটোৰ বা সেই বিশেষ সময়খিনিৰ অভিজ্ঞতা অৰ্জন কৰিবৰ কাৰণে অধীৰ অপেক্ষাৰে ৰৈছোঁ। নিশ্চয়কৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ত আকৌ আপোনাৰ জৰিয়তে শ্বিলঙৰ এই অনুষ্ঠানস্থলীৰ পৰা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। মুঠৰ ওপৰত আজি সুদীৰ্ঘ 6টা বছৰৰ বিৰতিৰ অন্তত গীত পৰিৱেশন কৰিব ব্ৰায়ান এডামছে উত্তৰ পূৰ্বাঞ্চলত, আৰু আজি শ্বিলঙৰ যি ইন্দিৰা গান্ধী ষ্টেডিয়াম আছে, তাত আজি ব্ৰায়ান এডামছে সংগীত সুৰৰ মূৰ্ছনা তুলিব। আৰু সেই ব্ৰায়ান এডামছৰ সংগীতানুষ্ঠান, সেই 65 বছৰীয়া ৰকষ্টাৰগৰাকীৰ গীত আজি উপভোগ কৰিবৰ বাবে সকলো অপেক্ষা কৰি আছে, আৰু ইতিমধ্যে অসংখ্য লোকৰ তাত উপস্থিতি আৰম্ভ হৈছে।